মৰিগাং পৌৰসভাৰ পদেন সদস্য হিচাপে শপত ল'লে বিধায়ক ৰমাকান্ত দেউৰীয়ে। চহৰ উন্নয়নৰ সংকল্প। মৰিগাং পৌৰসভাৰ পদেন সদস্য হিচাপে আজি শপত গ্ৰহণ কৰিলে মৰিগাং বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। মৰিগাং জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকাই বিধায়কগৰাকীক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণৰ পাছতে বিধায়ক ৰমাকান্ত দেউৰীয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই মৰিগাং পৌৰসভাখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰে। চহৰখনৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত পৌৰসভা প্ৰশাসন আৰু ৰাইজৰ সহযোগিতাৰে আগবাঢ়ি যোৱাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে মৰিগাং চহৰত বৃদ্ধি পোৱা যান-জঁট আৰু পথ দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে পূৰ্বতে বাছ আস্থানসমূহত স্থানান্তৰ কৰা হৈছিল। কিন্তু স্থানান্তৰিত আস্থানৰ ফলত যাত্ৰী আৰু ব্যৱসায়ীসকলৰ সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ বাছ আস্থানসমূহ পূৰ্বৰ স্থানলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শপত গ্ৰহণ অনুষ্ঠানত মৰিগাং পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী, কাৰ্যবাহী বিষয়া মানস প্ৰতিম বৰুৱাৰ লগতে পৌৰসভাৰ পাৰিষদবৰ্গ, বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। আজি মৰিগাঁও পৌৰসভা মই বিধায়ক হিচাপে 3বাৰ নিৰ্বাচিত হ'লোঁ। ৰাইজৰ আশীৰ্বাদ লৈ 3বাৰ কাৰণে মই নিৰ্বাচিত হোৱাৰ কাৰণে মোৰ মৰিগাঁও সমষ্টিত এখনেই পৌৰসভা আছে, সেই মৰিগাঁও পৌৰসভা। সেই মৰিগাঁও পৌৰসভা পদেন সদস্য হিচাপে আজি মোক শপত গ্ৰহণ কৰিবৰ কাৰণে মোক আহ্বান জনাইছিল আৰু মই জিলা সভা কক্ষত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হৈ মই ঈশ্বৰৰ ওচৰত শপত খাই আজি প্ৰধান সদস্য হিচাপে পৌৰসভা প্ৰধান সদস্য হিচাপে মই শপত ল'লোঁ। এই শপত লোৱাৰ পিছত এই মৰিগাঁও নগৰখনৰ এটা বিভিন্ন সমস্যা আছে। এটা জড়িত এটা সমস্যাই যান-জঁটৰ সমস্যাটোৱে আজি প্ৰাধান্য পাইছে আৰু আগতে এই যান-জঁটৰ সমস্যাৰ বিষয়ে বহুবাৰ আমি কেইবাবাৰো আলোচনা হৈছিলোঁ আৰু মাননীয় জিলা আয়ুক্ত ডাঙৰীয়ানীৰ লগতে পুলিচ প্ৰশাসনক বিষয়াসকলৰ লগতো আমি আলোচনা হৈছিলোঁ, কিন্তু সমাধান এটা উলিয়াবৰ কাৰণে সিদ্ধান্তত আমি উপনীত হৈছিলোঁ। আজি মৰিগাঁও নগৰ বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত আছে। সাংবাদিক সন্থা মৰিগাঁও সাংবাদিকৰ সভাপতি অজিত শৰ্মা, প্ৰাক্তন সভাপতি বিঞ্চি শৰ্মা, প্ৰাক্তন সভাপতি আমাৰ প্ৰতাপ হাজৰিকা ডাঙৰীয়া আৰু ভট্টাচাৰ্য ডাঙৰীয়াকে প্ৰমুখ্যে কৰি সাংবাদিক বিষয়াসকলো উপস্থিত আছিল, বিশিষ্ট ব্যক্তিসকলো উপস্থিত আছিল। সেই সকলো একমত হৈ এটা গঠনমূলক পৰামৰ্শ দিলে যে যিটো পৰামৰ্শৰ দ্বাৰাই আজি বহুদিনীয়া সমস্যা এটা আমি সমাধান কৰিলোঁ। এই সমাধানটোত ব্যৱসায়িক সন্থাই আমাক পৰিস্থিতি দিছিল। এই পৰিস্থিতিটো এনেধৰণৰ আছিল যে গাড়ীসমূহে নিজৰ আৰাস্থানত যাত্ৰী উঠোৱা নামা কৰিব লাগিব বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু